ঠিক আছে মহারাজ। লেলা শুনছনি তুমি ঠিকে আছানে দেউতা আপোনাক দেখা পাই বহুত ভাল লাগিল আপুনি মোৰ জীৱন বচালে নহয় লেলা তুমিহে মোক বচাইছা তুমি মোক বিশ্বাস ৰাখিবলৈ সাহস যোগাইছা মই তোমাক লৈ গৌৰৱ কৰো শুনছনি দেউতা আই লাভ ইউ মহাৰাজ আমাক আক্ৰমণ কৰিছে। দেউতা আপুনি যদি সিহঁতক ব্যস্ত ৰাখে তেনেহলে মই পৰ্টেলটোৰ ওচৰত যাব চেষ্টা কৰিম আৰু তাক চিৰদিনৰ বাবে বন্ধ কৰাৰ ৰাস্তা বিচাৰিম সেইটো বহুত বিপদজনক যদি তাৰ ওচৰলৈ যোৱা সি তোমাক গিলি পেলাব আৰু তেতিয়া তুমি চিৰদিনৰ বাবে নোহোৱা হৈ যাবা এইটোৱে আমাৰ একমাত্ৰ আশা মই চেষ্টা কৰিব লাগিব অলপ ৰবা এতিয়াই নহয় সেইবোৰ কেতিয়া আহি আছে সি এণ্ডজৰ মহান উইজাৰ্ড সি জানে কি কৰিব লাগে তেতিয়ালৈকে এই মনষ্টাৰ কেইটাক আমি শাস্তি দিওঁ তুমি এই জলপৰী কেইটা কোৱেল্টৰৰ যাদুৰ পৰা মুক্ত কৰিব পাৰিবানে পিছে এইবোৰ ফেৰী ডাষ্টাৰে পাৰিম চাগে ঠিক আছে তেনেহলে মই তোমাক সুৰক্ষা দি আছো সৈন্যসকল এটা দিশতে আক্ৰমণ কৰা ৰাজকুমাৰীক অলপ ঠাই দিয়া এণ্ড্ৰছৰ বাবে মন্ত্ৰ ভাঙিল ভাল কৰিলা কুঞ্জনী এতিয়া মই মোৰ সৈন্যসকলক যোগ দিব লাগিব তুমি ইয়াত সেৱকৰ বাবে অপেক্ষা কৰা